ৰূপহীহাটৰ বৰতলৰ এটা পৰিয়ালে ন্যায় বিচাৰি উপস্থিত ৰূপহীহাট আৰক্ষী থানাত। বৰতলৰ জয়নাল আবেদিনৰ পৰিয়ালৰ ওপৰত উপৰ্যপৰি নিৰ্যাতন একাংশৰ। অভিযোগ অনুসৰি জয়নাল আবেদিনে 16 বছৰ পূৰ্বে এডোখৰ মাটি ক্ৰয় কৰি বাসস্থান আৰম্ভ কৰাৰ পিছৰে পৰা 5-6জনীয়া এটা দলে নিতৌ এক প্ৰকাৰে নিৰ্যাতন কৰি অহাৰ অভিযোগ। জয়নাল আবেদিনৰ ঘৰৰ চৌপাশে থকা ফল মূলৰ গছ অথবা মূল্যৱান গছ কাটি দিয়াৰো অভিযোগ। জহিৰুল ইছলাম, মাইদুল ইছলাম, ৰমজান আলী আৰু নাজিমুল ইছলাম এইসকলৰ অত্যাচাৰত নিজ বাসগৃহত নিশা কটাব নোৱাৰাৰ অভিযোগ জয়নাল আবেদিনৰ পৰিয়ালৰ। ক্ৰয় কৰা মাটি ঘূৰাই নিদিলে প্ৰাণে মৰাৰ ভাবুকি প্ৰদানৰো অভিযোগ। জয়নাল আবেদিনৰ পৰিয়ালে প্ৰাণৰ শংকাত ভুক্তভোগীয়ে এজাহাৰ দাখিল কৰিছে ৰূপহীহাট আৰক্ষী থানাত। সংবাদ মাধ্যমৰ যোগেদি সমগ্ৰ ঘটনা সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে ভুক্তভোগী পৰিয়ালে। জহিৰুল, নাজিমুল আৰু সিহঁতৰ ঘৰৰ বহুত মানুহ আছে। গোটেইখিনি আমাক মানে সিহঁতে মাৰিবলৈ আহে, ঘৰত গছ গছনি চব কাটি পেলাই আৰু সিহঁতে মাৰিবলৈ মানে সদায় আহিয়ে থাকে। ৰাতিও দলি চপৰা মাৰে, আমি ঘৰত থাকিব নোৱাৰোঁ। যেনে বন্দুক ফুটাই দিছে তেনেকুৱা আৱাজ হয়, পিষ্টল লৈ আহে আমাক, মানে দা লাঠি লৈ সদায় দৌৰাই থাকে। মানে গোটেই ৰাইজেই জানে। আপোনাক গ'লেও মানে আমাৰ মাটিটো সিহঁতে বিক্ৰী কৰিছে, এতিয়া কৈছে বিক্ৰী কৰা নাই বুলি, সিহঁতে মাটিখিনি দিব লাগে। আমি কিনি লৈছোঁ। কিনাৰ পিছত এতিয়া 17-18 বছৰমান হ'ব নেকি। এতিয়া আমি ঘৰ দুৱাৰ চব বনাইছোঁ, ৰাস্তাত দোকান বনাইছোঁ, ঘৰতো নকোঠালি ঘৰ আছে। আকৌ গৰু চৰু আমাৰ চব চুৰ কৰি লৈ গৈছে। এতিয়া গৰু চৰু একো নাৰাখোঁ। কালি আকৌ ঘৰত চব গছ গছনি কাটি আছে, 1 মাহ ধৰি কাটি আছে। আমাৰ চেগুন গছ যিমান মানে ঘৰত গছ আছে চব কাটি আছে। কালি আকৌ পাণ চান গছ এইবিলাক ধৰক তামোল চামোল গছ চব কাটিছে। আকৌ কলগছ চল এইবিলাক কাটিছে। এই জহিৰুল, নাজিমুল, ইহঁতৰ মইদুল, আকৌ ৰমজান আলী ঘৰত মানে থাকিব নোৱাৰো। থাকিলেও মানে বেলেগ মানুহ মানে মাতি আনি, মাইকী মানুহ চাইকী মানুহ মাতি আনি এইবিলাকক লৈ পেলাই আমি থাকোঁ। মানে বিৰাট অসুবিধা। এতিয়া আমাৰ কি কৰে মানে মোৰ ল'ৰাই এটাই এজাহাৰ কৰিছোঁ, ৰূপহী থানাত কৰিছোঁ। আগত কৰিছিলোঁ আমি, নগাঁও কৰিছোঁ কোৰ্টত। মোৰ গিৰিয়েকক হাজবেণ্ডক মাৰিছিল, ঘাপ দিছে। আকৌ আমাকো মাৰিছে, মোৰ ল'ৰাকো মাৰিছে, ছোৱালীবিলাককো মাৰিছে, বহুত মানুহকে মাৰিছে। আগতো সিহঁতে ডাক চাক চব বিক্ৰী কৰে। মানে সিহঁতৰ ঘৰৰ গোটেইকেইটাক আমাক আগত কেছ দিয়া আছে। জাহাংগীৰ, মহিজুল এইবিলাক মানে বহুত মানুহক কেছ দিয়া আছে। এতিয়া মানে আপোনালোকৰ চেনেলৰ জৰিয়তে আপোনালোকে মন্ত্ৰী মহোদয়ে কি কৰে মানে আমাক তাতে যাম বুলি ভাবিছোঁ। এতিয়া আমি আৰু কি কৰিম, সিহঁতে আমাক যিটো কৰে সেইটোৱে আমি ব্যৱস্থা ল'লে মানে ভাল হ'ব। আপোনালোকক অনুৰোধ কৰিছোঁ, আপোনালোকে যিটো কৰে সেইটোৱে হ'ব। ঠাইটো হ'ল কাঞ্চনপুৰ আৰু মোৰ নাম জয়নাল আবেদিন। মোৰ ঘৰত আগতে ইহঁতে ডকাইতি কৰিছে, গহনা পাতি নিলে, পইচা পাতি নিলে প্ৰায় 1.5 লাখ টকাৰ ওপৰত। মোক আৰু এটা গাপ দিছিল। আগত চিলনি হ'ল, 28টা চিলনি হ'ল। কোনে গাপ দিছিলে? জহিৰুলে। কিয় মানে এই ঘটনাটো কিয় হৈছে? এইটো ঘটনা তাৰমানে আমাক মাটি তাত কিনি লৈছোঁতো, সিহঁতে তাৰ পৰা কেনেকৈ তাৰমানে আমাক খেদিব, সিহঁতে বেচা নাই বুলি কয়। কাগজ পাতি দিলেও নামানে সিহঁতে। ইফালে ডাক চাক বেছি থাকে সিহঁতে, আৰু পিষ্টলো আছে হাতত। মানে নিশা হ'লে ডাক চাক দিনতো চলি থাকে, নিশাই নহয়, গোটেই দিনটো। কিনি লৈছিল, আছে চব আছে। কিনিছোঁ 2006-ত, 8-ত আহিছে। উঠাই দিব বিচাৰে। কোনে উঠাই দিব? এই জহিৰুল, নাজিমুল সিহঁতে আকৌ মাতি লৈ এটা কেছো কৰিছে। মই কাগজ পাতি জমা দিছোঁ, তাততো সিহঁতে নাপায়, সেইবুলি তাৰমানে ঘৰত আহি হুলস্থুল কৰিছে, উঠাই দিব। সদ্যহতে তাৰমানে সিহঁতে ঘৰত আহি গছ চছ কাটিছে, আমাক মাৰিব, অস্ত্ৰ পাতি হাতত বিভিন্ন সময়ত মানে আপোনালোকক ভাবুকি দিছে। এনি টাইম কৰি আছে এইটো, সিহঁতৰ কামেই এইটো। আইনৰ আশ্ৰয় লৈছে নে? আইনৰ আশ্ৰয় লৈছোঁ, থানাত আহিছোঁ, ইজাহাৰ দিলোঁ। কোনখনত এজাহাৰ দিছে? ৰূপহী থানাত। কি ক'লে আৰক্ষী গৈছে ফিল্ডত, গৈ এবাৰ মানা কৰি থৈ আহিছে। তাৰ পাছত সিহঁতে আকৌ এনেকুৱা হুলস্থুল লগাইছে, এনেকুৱা অত্যাচাৰ লগাইছে। শিলগুটি দলিয়াইছে, গছ গছনি কাটিছে। আমাক মাৰিব বুলি ঘৰৰ পৰা ল'ব লগা দিয়া নাই, পিষ্টল লৈ ঘূৰি থাকে। যিসমূহ গছ গছনি আছে আপোনাৰ ঘৰৰ চৌপাশে সেইখিনি কাটি দিয়ে। আৰু তাৰপাছত পুলিচক আকৌ জনালোঁ আমি, জনাওঁতে আকৌ গৈছে পুলিচ, গৈ পেলাই সিহঁতক ধমকি দিছে। সিহঁতে বোলে কটা নাই এইটো কোনে কাটিছে, সিহঁতৰ ঘৰত বেলেগ মানুহে কাটিছে। আৰু এই শিলগুটি মাৰিছে ডাঙৰ ডাঙৰ, এইবিলাকো চাই আহিছে। চাই সিহঁতে কিবা কিবি কৈ আহিছে।
দাউলাৰী আৰক্ষী কি আশ্বাস আৰক্ষীতো জনালো, আৰক্ষীটো আমাৰ লগত আছে, থাকিলেওতো যেতিয়া আৰক্ষী আহি যায় তেতিয়াতো সিহঁতে তাৰমানে অত্যাচাৰ কৰে। তে সেইটো কাৰণে ইহঁতৰ মাইকী মানুহ দুটাক জেলতো দিবৰালে। এইটো আমাক গাপ আৰক্ষীৰ দিছিলে। উচ্চপদস্থ বিষয়া কি আহ্বান জনাব আপুনি? এইটো এতিয়া মই আৰক্ষী হ'ল আৰু সেইখিনি মাইকী উচ্চ পৰ্যায়ৰ বিষয়াক মই জনাওঁ যে এইটো এনেকুৱা অত্যাচাৰ কৰি আছে যে এইটোৰ উচিত ব্যৱস্থা ঘৰত লাগে। থাকিব নোৱাৰে আপোনালোক? নাই, ঘৰৰ ভিতৰত সোমাই থাকিব লাগে, নহ'লে মাৰিব আহে। পৰিয়ালৰ কেইজন লোক আছে? মোৰ 6 জন আছে। এতিয়া সদ্যহতে গছ কাটি আছে। কাটি আছে। আপোনাক কি আক্ৰমণ কৰিবলৈ খেদি আহে? মাৰি পেলাব বুলি দম দিয়ে। ইয়াৰ পৰা যাব লাগে আপোনালোকৰ? ঘৰ বাৰী এৰি যাব লাগে? এৰি দিব লাগে। কোনে কৰি আছে আপোনাক এইখিনি? জহিৰুল, নাজিমুল আৰু তাৰ আছে আৰু বহুত কেইটা সিহঁতৰ লগত গোটা পাতি লগত কাগজ আছে মাটি কিনা? আছে লগত আছে। এতিয়া মই CM চাহাব আৰু এই কেশৱ মহন্ত মিনিষ্টাৰ ডাঙৰীয়া আৰু এই সদৰৰ বিধায়কজন ৰূপক শৰ্মা ডাঙৰীয়াক জনাওঁ যে এইটো কাৰণে কোনো ধৰণৰ বিশেষ ব্যৱস্থা লোৱা যায়।